সকলৰ প্ৰতিযোগী মন গঢ়াত আমাৰ কাৰ্যসূচীসমূহে যাতে সহায়ক হয় তাৰ প্ৰতি আমাৰ লক্ষ্য ৰখা। আমি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ শৈক্ষিক প্ৰতিভা সন্ধান পৰীক্ষা আৰম্ভ কৰিছিলোঁ। এইবাৰ দশম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই তৃতীয় বছৰৰ বাবে শৈক্ষিক প্ৰতিভা সন্ধান পৰীক্ষা আমি আজি অনুষ্ঠিত কৰিছোঁ। নামনি অসমৰ প্ৰায় ৩০০ শিক্ষানুষ্ঠানৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক প্ৰতিভা সন্ধান পৰীক্ষাত ভাগ লৈছে। ৪,১৮৮ জন 4,188 ছাত্ৰ ছাত্ৰীয়ে 18টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত বহিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মানকাঠিৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ লগত জড়িত থকা অভিজ্ঞ ব্যক্তিসকলৰ জৰিয়তে আমি বোৰ্ড এটা গঠন কৰিছিলোঁ আৰু তেখেতসকলে পাঠ্যপুথিৰ লগত আনুষংগিক দিশসমূহ সকলো দিশ একেলগে কৰি প্ৰশ্নকাকত যুগুত কৰিছে। খন্তেক সময় পিছতে পৰীক্ষা আৰম্ভ হ'ব। মই সকলো পৰীক্ষাৰ্থীসকলক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। প্ৰতিজন পৰীক্ষাৰ্থীৰ মাক দেউতাকসকলক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ শৈক্ষিক প্ৰতিভা সন্ধান পৰীক্ষাত আজি ৰবিবাৰ বহুতে ভাবে যে বন্ধৰ দিন, তথাপি ছাত্ৰ ছাত্ৰীসকলক পঠিয়াই দিছে আৰু আমি আশা কৰিছোঁ যে প্ৰতিযোগিতাৰ এই বিশ্বত, প্ৰতিযোগিতাৰ এই যুগত ক্লাছ 3ৰ পৰা ক্লাছ 10লৈ আমি 3টা ভাগত ক, খ, গ, ABC 3ৰ পৰা 10লৈ ভাগ ভাগ কৰি আমি যে প্ৰতিভা সন্ধান পৰীক্ষা আয়োজন কৰিছোঁ, ইয়াত ছাত্ৰ ছাত্ৰীসকলে এই পৰীক্ষাত ভাগ লৈ নিশ্চিতভাৱে তেওঁলোকৰ মন এক প্ৰতিযোগী মন গঢ়াৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় হ'ব আৰু তেওঁলোক উপকৃত হ'ব। আমি তিনিওটা শাখাত ক, খ, গ 25 জনকৈ ছাত্ৰ ছাত্ৰীসকলক আমি পুৰস্কৃত কৰিম। মানপত্ৰ, ট্ৰফি আৰু জলপানী নামত কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই পুৰস্কৃত কৰিব। গতিকে মই সংবাদ মাধ্যমৰ বন্ধুসকলকো ধন্যবাদ জনাইছোঁ। 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ বিভিন্ন ধৰণৰ সমাজ গঠনত সহায় হ'ব পৰাকৈ জ্ঞানৰ খোৰাকৰ এটা অনুষ্ঠান কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা অনুষ্ঠিত কৰিম। তালৈকৈ সকলোকে আমন্ত্ৰণ আগতীয়াকৈ জনালোঁ আৰু আশা কৰিছোঁ যে পৰীক্ষা এতিয়া আৰম্ভ হ'ব আৰু 3 ঘণ্টা পৰীক্ষা হ'ব, সুকলমে অনুষ্ঠিত হ'ব।